নাই বুজিব একোকে কিহৰ আঘাত তেওঁ অনাহাৰে অনিদ্ৰায় দিন কটায় এনে ভাবি তপস্যাত আপোন পাহৰা শম্ভুনাথ জয় শিব শম্ভুনাথ দৈত্যরানী কয়াধর জয় হোক দৈত্যরানী কয়াধর জয় হোক জয় হোক কোন কোন তুমি অতিথি ব্ৰাহ্মণ খন্তেক অপেক্ষা কৰা আনি লওঁ পূজাৰ সম্ভাৰ নালাগে নালাগে রানী অর্চনা বন্দনা মুখ একোকে নালাগে শোনা রানী তোমার মঙ্গলৰ বাবে আজি মই তোমাৰ ওচৰ চাপিছো কি মোৰ মংগলৰ বাবে চাপিছা ওচৰ কোৱা মোক সকলো কোৱা কি হ'ল শোনা তেন্তে দৈত্যপতেশ্বৰী ব্ৰহ্মাক তপস্যা কৰি তোমাৰ পতি স্বামী হিৰণ্যকশিপুৱে অনাহাৰে অনিদ্ৰাৰে হেৰুৱালে নিজ প্ৰাণ নিজৰ দুখ কি কলা দেৱ হেৰুৱালে প্ৰাণ মোৰ স্বামী দেৱতাই মিছা কথা মিছা কথা মিছা কথাত মই নাযাওঁ প্ৰত্যয় ৰাণী কোন কোন তুমি প্ৰবঞ্চক শত্ৰু দানৱৰ বিপ্ৰৰ মুখে কদাপিত অসত্য সংবাদ নহয় প্ৰচাৰ সোণাখেৰা দৈত্য ৰমণী স্বচক্ষুৰে দেখিলো মই তোমাৰ স্বামী হিৰণ্যকশিপু শৰীৰৰ অস্থি চৰ্ম সকলো হেৰা নাই কোনো চিনচা সমগ্ৰ শৰীৰ থাকিলে উই পৰুৱা আৰু আৰু ইয়াৰ পাছতো সোণাখেৰা কায়াধৰাণী ভাবিছানে কি জীয়াই আছে তোমাৰ স্বামী হিৰণ্যকশিপু কি শুনালা দেৱ স্বামীৰ অবিহনে কিদৰে কটাম জীৱন স্থিৰ হোৱা ৰাণী নকৰিবা ক্ৰন্দ ভৱিষ্যত চিন্তা কৰি দৈত্য বংশৰ ৰাখিব লাগিব তুমি তোমাৰ গৰ্ভজাত সন্তান আৰু সেই হেতু দেৱৰাজ ইন্দ্ৰ আজি তোমাৰ কল্যাণৰ হেতু তোমাৰ কাষ চাপিছে দেৱৰাজ ইন্দ্ৰ মোৰ চাপিছে ওচৰ কিন্তু নাজানানে বিপ্ৰবৰ ৰাণী দানৱৰ চিৰ শত্ৰু স্বৰ্গৰাজ দেৱ পুৰন্দৰ শত্ৰু হৈ দানৱৰ মংগলৰ কামনা কদাপিও নকৰে দেৱতাই ভুলতো সোণাখেৰা দৈত্য ৰমণী দৈত্যক কাহানিও চিৰশত্ৰু বুলি ভবা নাই দেৱ পুৰন্দৰে কিন্তু কি কৰিবা ৰাণী বাৰে বাৰে সেই দৈত্যগণে অমৰাৱতীপুৰত গৈ বিপৰ্যয়ৰ কৰিছে সূচনা বাৰু এইবিলাক কথা বাদ দিয়া শুনা ৰাণী অতঃপৰে তুমি যাক বিপ্ৰ বুলি কৰিছা সম্বোধন সোণাখেৰা কায়াধৰাণী তোমাৰ সন্মুখত আজি নিজেই ভই দেৱ পুৰন্দৰ লৈ যাব খোজো তোমাক মই স্বৰ্গপুৰী কি তুমি এই ছদ্মবেশী দেৱ পুৰন্দৰ শত্ৰু তুমি দানৱ কুলৰ নহওঁ শত্ৰু মহা শত্ৰু তুমি দৈত্য ৰাজনৰ স্বামীৰ শত্ৰু মানে মোৰ শত্ৰু নালাগে নালাগে কৰিব তুমি কয়াধৰ মংগলৰ কামনা আতৰা আতৰা মুহূৰ্ততে এই স্থান কৰা পৰিত্যাগ
সরে মাতা প্রহরী দুয়ারি নাই নাই রানী, কোন জীবিত নাই এই ধরার মধ্যে। সকলোকে মৃত্যুদণ্ড দিলে আজি দেবতা মণ্ডলী। আদর শিকার পাইয়াছি নেরিম সহজে। প্রতিহিংসা প্রতিহিংসার প্রতিশোধ পুরাবই দেব পুরন্দর। বলা বলা ৰাণী, লৈ যাওঁ এটিক্ষণে তোমাক মই স্বৰ্গ কৰিম। আহা আহা ৰাণী। চাব লাগিব তুমি মৰি। চিকাৰ চিনে নিম সহজে। নারায়ণ নারায়ণ, কি কৰিলা দেৱৰাজ? কি কৰিলা? এনেদৰে মতিচ্ছন্ন হৈ পৰস্তিক কিয় হৰণ কৰিছা নিজ বলেৰে? দেৱঋষি, তাৰ আগে চাই লোৱা ভালদৰে কোন এই দৈত্যৰ ৰমণী। দেৱঋষি, দেৱতাৰ চিৰ শত্ৰু দৈত্যৰাজ হিৰণ্যকশিপুৱে ব্ৰহ্মাক তপস্যা কৰি অনাশাৰে অনিদ্ৰাৰে হেৰুৱালে নিজ প্ৰাণ নিজৰ দুখ। আৰু তাৰেই পত্নী এই দৈত্যৰাণী কায়াধু গৰ্ভৱতী অজনী সম্ভৱ। আৰু সেই হেতু দেৱঋষি, আৰু সেই হেতু গৰ্ভপাত কৰি এই দৈত্য ৰমণী সমুলঞ্চে লুপ্ত কৰো দৈত্য বংশৰ নাম মই ধৰাৰ মধ্যৰ পৰা। বাহ বাহ, কি চমৎকাৰ দেৱৰাজ! দেৱঋষি, কোনে দিলে তোমাক এনে সমাচাৰ? দেৱঋষি, সোণাখেৰা সহস্ৰ লোচন, কওক দেৱঋষি। যাৰ যুগবলত সৃষ্টি হৈছে আতংকৰ স্ৰজন, দেৱঋষি, যাৰ যুগবল দেখি যোগেশ্বৰ নিজেই চিন্তিত, তেনেহেন হিৰণ্যকশিপুৰ লেন যাব জানো ধৰাৰ পক্ষত? তেন্তে তেন্তে কি এতিয়াও হিৰণ্যকশিপু অবিলম্বে তাৰ পাব প্ৰত্যক্ষ প্ৰমাণ। দেৱঋষি, আগতে ৰাণীক এৰি দিয়া। আৰু শুনা দেৱৰাজ, দেৱঋষি, তুমি যাক হৰণ কৰিছা নিজ বলেৰে, দেৱঋষি, তেওঁৰেই গৰ্ভত জন্ম লৈছে মহান বৈষ্ণৱ পূৰ্ণ ভাগৱত। দেৱঋষি, জানিব দেৱৰাজ, লক্ষ লক্ষ বজ্ৰ প্ৰহাৰেও নোৱাৰে নাখিব সেই মহাবৈষ্ণৱক। দেৱঋষি, মোক ক্ষমা কৰা। মোক সেই দৈত্যৰাণী কায়াত ক্ষমা কৰা এই দেবেন্দ্ৰ অতকোটি অপৰাধ। দেৱঋষি, দেৱৰাজ, ଏବେ মই ମାଗିছো বিধান। যোৱা। ଏବେ মই ମାଗିছো বিধান। ৰাণী, ব'লা হিৰণ্যকশিপুৰ নাহে মোৰ আশ্ৰমতে থাকিবাগৈ। দেৱঋষি, ৰাণী, আপুনি মোৰ পিতৃৰ তুল্য, কৰিলেহে উদ্ধাৰ মোক বিপদৰ পৰা। বলক দেৱ, ব'লা ৰাণী। নাহে মানে স্বামী গুৰু মোৰ আপোনাৰ আৰ্চিত হৈ লভিম কৰোণা। ব'লা ৰাণী, নিতৌ শুনাম মই তোমাক কৃষ্ণৰ মহিমা। আহা ৰাণী।
kiti taki dhei tata kiti taki dina din taki dhei kit hey tata kiti down taki tata kiti down hey hey din taki dhei আর সভাটা প্রবেশ করে প্রহ্লাদ কুমার সঙ্গে চলে দৈত্য শিশু অতি চমৎকাৰ সঙ্গে চলে দৈত্য শিশু অতি চমৎকাৰ এহি মতে পাইলা গয়া অভাৰ ভিতৰ ৰাম হৰি বোলা পৰ্বতৰ রাম হরি ভোলা পর্বতর দাদা আৰু ভাইহঁত ভাই প্ৰহ্লাদ চোৱাচোন হৌ যে দেখিছা হাৰি হাৰি গছ লতিকা স্ফটিকধাৰ যেন নিৰ্মল পানী সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা ৰাজহংস এইবিলাক বাৰু কোনে সৃজন কৰিছে কোৱাচোন ভাইহঁত প্ৰহ্লাদ তুমি নিচেই কৰা আমাৰ ৰাজ্যত যিমান বস্তু আছে সেই সকলোবোৰ দেখোন আমাক প্ৰজাগণে সৃজন কৰিছে সেই কথা সঁচা নহয় ভাতৃ গছ বন পশু পক্ষী সকলোকে সৃজন কৰা এজনেই গৰাকী আছে আৰু তেওঁ কি ঈশ্বৰ বোলে বাৰু ভাইহঁত এই বুকুতে পাৰি থাকিলে মৃগয়াৰ সময় পাৰ হৈ যাব ব'লা ভাইহঁত আমি ধনুকাঁড় লৈ মৃগয়ালৈ যাওঁ বিলত চৰি থকা ৰাজহাঁহবোৰ কাৰেৰে এটা পিন্ধি ইমান ভাল লাগে ন ভাইহঁত ঠিক কৈছা ভাই ব'লা ভাই প্ৰহ্লাদ আমি সকলোৱে ধনুকাঁড় লৈ মৃগয়ালৈ যাওঁ ভাই মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ তোমাক মোক যিজনী ঈশ্বৰে সৃজন কৰিছে সেই পশু পক্ষীবিলাকো তেওঁৱে সৃজন কৰিছে গতিকে ঈশ্বৰে সৃজন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে তোমাক কোনে শিকাইছে ভাই এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি সেইবাবে দাদা ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লোৱা তেতিয়া সকলো জ্ঞান লাভ কৰিব পাৰিবা ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে কি শিক্ষা ল'ব লাগে প্ৰহ্লাদ জগত কৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰিনামৰ বাহিৰে এই জগতত কোনো বস্তুৰ দ্বাৰা ঈশ্বৰক পাব নোৱাৰি পবিত্ৰ হৰিনাম গাবলৈ সকলোৱে শিক্ষা লোৱা ঈশ্বৰে আমাক কৰুণা কৰিব ভাই প্ৰহ্লাদ তুমিনো হৰিনাম গাবলৈ ক'ত শিকিলা তোমাক কোনে শিকালে ভাই হৰিনাম গাবলৈ কোনেও শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিত্তে ঈশ্বৰক ভাবিব পাৰিলেই তেওঁ অনন্ত মহিমা কীৰ্তন আপুনি ওলাই আহিব তুমি সেইকাৰণে মাজে মাজে হৰি কীৰ্তন কৰা বাৰু ভাইহঁত এই বুকুতে পাৰি থাকিলে মৃগয়াৰ সময় পাৰ হৈ যাব ভাই প্ৰহ্লাদ তুমি যাবানে যদি যোৱা ব'লা যদি নোযোৱা ইয়াতে মন মাৰি বহি থাকা মোক ক্ষমা কৰিব ভাইহঁত মই মৃগয়া কৰিবলৈ যাব নোৱাৰো তোমালোক যোৱা মই
ফুলনি মাঝে মাঝে ফুৰি ফুৰিম। আমি থাকা তেন্তে আমি যাওঁ ব'লা ভাইহঁত আমি মৃগলৈ যাওঁ জমিলঙ্গয়ার হেতু চলে জয়মি গয়ার হেতু চলে জয়দী কুগনায়ারে দৈত কি খুবনা কৃষ্ণ রস রণ সিনতি বেক হৃদয়ত আসন তৈ সরহরি সমস্ত ভূতত ইমান সুন্দৰ গীত এই গীত যে মই কাহানিবাৰ ক'ৰবাত যেন শুনিছোঁ। ও হরি ও রাম রণ সিনতি বেক হৃদয়ত আসন তৈ সরহরি সমস্ত ভূতত হেন জানি প্রাণী রিবা মত দেবে স্নত রতি হইবে তু মাত দেবে কি
নতৰতি হৈবে মাত নাৰায়ণ নাৰায়ণ নাৰায়ণ। কোন তুমি সুন্দৰ বালক, ইয়াত অকলে অকলে কি কৰি আছা? প্ৰণাম দেৱ। তথাস্তু। মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। নাম মোৰ প্ৰহ্লাদ। পিছে প্ৰহ্লাদ, আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবিলাক ইমান ভাল লাগে। মোকো বাৰু তেনে গীত গাবলৈ শিকাই দিবনে দেৱ? আমি হৈছো সন্যাসী ফকীৰ, কেতিয়াবা ক'ৰবাত শুনিব পাৰা। তুমি হৈছা হিৰণ্যকশিপুৰৰ পুত্ৰ। তোমাৰ পিতৃয়ে হৰিনাম ভাল নাপায়। ৰজাৰ ল'ৰা হলে হৰিনাম গোৱা বেয়া বুলি আপোনাক কোনে ক'লে দেৱ? ৰজাৰ ল'ৰা হলে হৰিনাম ল'ব পায়, কিন্তু তুমি হলা দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। তোমাক হৰিনাম ল'লে পিতৃয়ে খং কৰিব নহয়। মোৰ পিতৃয়ে ঈশ্বৰক শত্ৰু বুলি ভাবিছে কিয়? তেওঁকো জানো একেজন ঈশ্বৰে সৃজন কৰা নাই দেৱ। বাছা প্ৰহ্লাদ, দেৱ সকলোকে একেজন ঈশ্বৰেই স্বজন কৰিছে, কিন্তু তোমাৰ পিতৃয়ে সেই কথা মানি নলয়। তোমাৰ পিতৃয়ে হৰিৰ নাম হৰিলে একেবাৰে খঙত উন্মাদ হৈ পৰে। তাৰ বাবে আপুনি চিন্তা নকৰিব দেৱ। বাছা, মই মোৰ পিতৃক পূজা, তেওঁ মোৰ কথা নিশ্চয় শুনিব। প্ৰহ্লাদ, কাৰণ তেওঁ মোক বৰ মৰম কৰে দেৱ। তুমি চেষ্টা কৰিলে পাৰিবা। ব'লা, মই তোমাক 2-4টা গীত শিকাই দিওঁগৈ। ভাল দেৱ। হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগতকো ধাৰ। দেৱ প্ৰহ্লাদ, আপুনি বাৰু মোৰ মাতৃক চিনি পায়নে? সেই কথা কিয় সুধিলা বাছা? মই যেতিয়া মাতৃৰ গৰ্ভত আছিলো প্ৰহ্লাদ, তেতিয়াই যেন আপোনাৰে শুৱলা গীত মাত আৰু আৰু এই বিনাল সুৰ শুনিছিলো। মই আকৌ কৈছো বাছা, মই হৈছো সন্যাসী ফকীৰ, ক'ৰবাত কেতিয়াবা শুনিব পাৰা। এতিয়া ব'লা বাছা, সৰোবৰৰ পাৰলৈ, তাতে 2-4টা গীত শিকাই দিওঁগৈ। ভাল দেৱ। হৰি নামে হৰি নামে হৰি নামে হৰি নামে হৰি আছে জগতকো ধাৰ। হৰি নামে হৰি আছে জগতকো ধাৰ। ব'লা বাছা। ব্রহ্মদেব
সহস্ৰ বছৰে ধ্যানত হিৰণ্যকশিপু শৰীৰৰ মাংস বাঢ়ি মেলি গ'ল সাধুত্ব গ'ল নাই তাৰ অলপ ভূক্ষেপ ধন্য ধন্য হিৰণ্যকশিপুৰ সৃষ্টিকৰ্তা ব্ৰহ্মাই নিজেই চৰ্চা 고대역희를 তপস্যাত ঘটাইছ ব্যাঘাত উঠা উঠা বৎস শকুমেলা তুমি যা কতদিনে করিস ধ্যান তেবে মে ব্রহ্মা নিজেই সাপিসি উষর কোয়া বৎস সহস্র বছর ধরি ধ্যান করা উদ্দেশ্য কি অন্তর্যামিত ব্রহ্মতে নকরেও পারিস জানিব কিহৰ আশাত মই কৰিছো তপস্যা তথাপি তো সুধিছ যেতিয়া দিয়া প্ৰভু মোক অমৰত্ব দান অমরত্ব অমরত্বের বাহির কে কোষা দিম বলি মই দিলো প্রতিশ্রুতি এবারে প্রভু যদি করুণা তোমার দিয়া তেন্তে বরদান স্বর্গ মধ্য জল স্থল আকাশ পাতাল কতই জন্মর মৃত্যু নহই তেত্রিশ কোটি দেবতা নাগ নর যক্ষ রক্ষ গম্ভর্ব কিন্নর পাতালর মহাভুজঙ্গ কোনেও ঘটে পড়ুয়ারেছেন হিরণ্যর বরম আসে যত হস্য হস্য এই ধরনের নর ভেদি বচে নেই তুচ্ছই ঘরের বাহিরে ভিতরে কিংবা গৃহর মধ্যতে দিন রাত কিংবা গভীর নিদ্রাতে নহই কদাপি নেই হিরণ্যর মরম দেয়া প্রভু এই এই ভিক্ষুর মই করিস কামনা শাস্ত্র যদিও দুর্লভ করিস কামনা তথাপি তো দিলেও কবতে জবস্ত ময়ও যাও নিষ্ঠানে অমরত্ব দেবতার অমরত্বর বই নকর কামনা এই খব হিরণ্যর অভেদ্য কবচ আজি খন্তে মৃত্যুঞ্জয় হিরণ্যই বর্ষি নিচে জগতর শ্রেষ্ঠ আখনতে ত্রিভুবন বই করিম খাখন ত্রিভুবন বই করিম খাখন হরি
বিতয়ারে হিমতে পালা গোয়া ভার ভিতরে রাম হরি রাম হরি ফুলা সর্বতল আমার চাউল উকলিল বুজিছ আমার চাউল উকলিল বিঘিনি আমাৰ ফুলত বিঘিনি সোমাল আমাৰ প্ৰতি দুৰ্গা গোসানী অসন্তুষ্ট পল্লাদ বিঘিনি সি মনত পৰাই পৰা দৈত্য শিশুসকলক আমি পঢ়াই শুনাই ডাঙৰ কৰিলো কিন্তু কোনেও এই বিষ্ণুৰ নাম চিনিকে নাপালে কিন্তু এই ৰজাৰ ঘৰত এইডাল ক'ৰ পৰা নোসোমালি নাজানো দেই শ্ৰী হৰিৰ নাম তাৰ জিভাৰ আগত তাকে নিজেতো গাবই লগৰ ল'ৰাহঁতকো শিকাই দি আমাৰ মৰণৰ পথ মুকলি কৰিছে নমৰিলিহেঁতেন তেতিয়া হবলা নমৰিলিহেঁতেন মনত ভৰাই পাই বল বল এতিয়া যাওঁ বল Taki day, good day, day the taki day, good day, day the taki tak day, town taki tak day, town. It's all the sound day, আমি দুই প্রধান ঘটক আমার হততেই কতজনে প্রাণ এৰিছে এই মৃত্যুপুৰী আৰু সেয়েহে আমাক ভয়তে সকলোৱে আমাক দেখিলে হয় দূৰতে এই বিদুৰ আজি বহুদিন হ'ল কোনো প্ৰাণীক বধ কৰিবলৈ নাপাই মন মূৰতিকে অশান্ত হয় মনে মোৰ হয় অনুমান অতি সোনকাল পাম
কাৰবাৰ মুণ্ড ছেদন কৰিবলৈ। শুনক হয় খন্তেকে কৰে দুটা আহি দি গ'ল সংবাদ দৈত্যৰাজে মোক জনাইছে নিমন্ত্ৰণ হয়তো কৰিব লাগে কিবা বিশেষ কাৰ্য সাধন। যাওঁ তেন্তে বিলম্ব নাই প্ৰয়োজন, যাওঁ আমি দৈত্যৰাজৰ পাখে। বলো ভাই। বেটা প্রহ্লাদ বেটা প্রহ্লাদ তুমি বোলে শ্ৰীহৰি বিচাৰি গৈছিলা বেটা পালানে বাৰু? এইবোৰ কথা তোমাক করে করে প্রহ্লাদ মই তো কাহারি শ্রীহরি রাম উচ্চারণ করা নাই। বেটা শ্ৰীহৰি নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায়। এই শিক্ষা তোমাক করে দিছে প্রহ্লাদ হরিবর ঘুর শত্রু আর বোর শত্রু মানে তোমার শত্রু প্রহ্লাদ আজের পরাখে ভদ্র সন্তান নাম উচ্চারণ নকরিবা। জগতত কোনো কাৰো শত্ৰু নহয়, প্রহ্লাদ জগতত কোনো কাৰো মিত্ৰ নহয়, সকলোকে একেজন ঈশ্বৰে সৃজন কৰিছে। সেইবাবে পিতা তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা। প্রহ্লাদ তেওঁৰ মংগলময়, তেওঁৰ করুণাময়, মুখ তেওঁৰ বন্ধ অপাৰ কর করুণা। মুখ বন্ধ করে প্রহ্লাদ নলবিত নায়িকার হয়ে পাখন্দর নাম পুত্র হই ব্যক্তির আদেশ জাতিকে বারে বারে অমান্য করো তুই পুত্র বলে কি খুব তুকার মই নকরিম ক্ষমা। পিতা শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পৰম পিতা, পিতা পুত্ৰ হৈ পৰম পিতা শত্ৰু জ্ঞান কৰাটো জানো মহাপাপ নহয়? প্রহ্লাদ ভোগ নকৰিবা পিতা, জগত পিতা শ্ৰীহৰি শত্ৰু জ্ঞান কৰে মহাপাপত লিপ্ত নহবা। গায়াত কে সাইকা সাথে পচলার চরে লইছ তোমার গুণবান পুত্র কুমার সন্মুখর পরা নহরে ক্ষতি মহাজি মহা অঘটন অঘটন। নাচত করে আগে প্রহ্লাদ গোপনে গোপনে ছিলে হরের শিকলি বেশ অতিকে শত্রুকে দেব নারায়ণ প্রহ্লাদক মাজত সময় পাতিছে নতুন খেলাগি হিরণ্যর পাবে কিন্তু বুঝো বয় কর্তব্য নিজর পুত্র ভাজ্যার অপত্য স্নেহ বিচলিতময় নহ কদাপি কদাপি ও পুত্র ভাজ্য কিবা হাতু মাতি পঠালা আমাক, কিবা কাৰ্য কৰিম পালন? আজি এক মহা সংকটত পৰিছো মই কোৱা বাৰে বাৰে তোমালোকে মোক কৰিব উদ্ধাৰ। দৈত্যপতি ও ত্ৰিভুৱন বিজয় আপুনি ও সখাগৰা পৃথিৱীৰ অধীশ্বৰ হৈ কিবা হেতু চিন্তাত কাতৰ। শুনা তেন্তে মোৰ চিন্তাৰ কাৰণ হৰিবৰ ঘোর শত্রু জানে জগতে কিন্তু না জানে দেখুনি প্রহ্লাদে হরের গুণানু কীর্তন উচ্চারণ করি ও শান্তির করিস স্বজন। বৰুণৰ পাখে বান্ধি থকা কটকাত আপোনাৰ বয়সলে বুদ্ধি হ'ব ভাল। তথাপি তো মনে মনে না মানে প্রত্যয় লইছ প্রহ্লাদ আর যত মানে দানব শিশু এই রাজ্য উপযুক্ত ভাবে সকলোকে শিক্ষা করিব প্রদান আর সাবা ঈশ্বরের নাম যাতে করে করিব দুয়ারে গোস্বারণ। ও হিৰুঠাৰ্য আদেশ তোমাৰ ও সাধ্যমতে চাম চেষ্টা কৰি। বেশ
চাম এইবারে ভাল ধরে কত শক্তি ধরে কি দেব নারায়ণে তাক চিন্তিত থকা দেখি কথাটো হয় ভয় দিলো হয় কিন্তু কামটো কৰিব নোৱাৰিলে যে নিজৰ মৃত্যুক নিজেই মাতি অনা হ'ব সেই কথাটো ভাবিছানে নাই ভাই অমৰক অ ভাই অমৰক কোন আছিলা বুজিছো দাদা কিন্তু ৰজাৰ আদেশ পালন কৰিবই লাগিব নে কি কোৱা দাদা হয় হয় অ পোৱা এই মখা পোৱা সেয়া নাই চোৱা শুন যা সেইটো সেইকেইটা আহিছে নে নাই আমি তোমালোকলৈকে অপেক্ষা কৰি আছিলো আজি আমাৰ পৰম ভাগ্য দুজনা গৰুৰ লভিলো দৰ্শন ভাল কথা পিছে গুৰু আদেশ মানি চলাটোহে শিষ্যৰ সহজ লক্ষণ নহয় জানো নিশ্চয় গুৰুদেৱ মহামাৰী গৰু দুজনাই হৰিৰ ভক্তিৰ পথত আগবাঢ়িবলৈ গ'লে আমি কিয়নো মানিম গুৰুদেৱ নিশ্চয় মানিম পাছা পল্লাত দৈত্যপতি হিৰণ্যকশিপুৰ আদেশ তুমি যাতে ভুলতো হৰিনাম উচ্চাৰণ নকৰা স্বয়ং শিপাময় গৰু দুজনাও দেখোন তেওঁৰে ভক্ত প্ৰকৃততে তুমি কোৱা কথাটো সত্য কিন্তু এইখন হৈছে দৈত্যৰাজ হিৰণ্যকশিপুৰৰ ৰাজ্য ইয়াত তুমি হৰিনাম উচ্চাৰণ নকৰিবা এনে কোৱাটো পাপহে হ'ব কোনেও যাতে হৰিনাম উচ্চাৰণ নকৰা দেই কোনেও যাতে হৰিনাম উচ্চাৰণ নকৰা এতিয়া তোমালোকে আমি এতিয়া বামানে শাস্ত্ৰ অধ্যয়ন কৰাম এতিয়া তোমালোকে আমাৰ লগত গাবা হওক দেৱী সুৰেশ্বৰী ভগৱতী গংগে শংকৰ মৌলিনী বাকিনী বিমলে আকৌ গাবা হওক যাহাৰ সমান বলৱন্ত নাহিয়ান দেখি তি জগতে কৰে চৰণে প্ৰণাম এতিয়া তিনি খাইকৈ তোমালোকে নিজৰ পুলিত লিখিবা হওক দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ এতিয়া লিখা হওক তুমিয়ে চামন দাদা ই কি লিখিছে চোৱা দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ বোলে ঈশ্বৰ নহয় বাছা ঈশ্বৰ চাওঁ বাছা ভাই ই লিখোতে ঠিকেই লিখিছে খালি আকা হচইকা একোৱে নাই
ঐ আকা হচইকা দে ভাই সেইটো তুমি দাদা ই লিখিছে কি লিখিছে দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ পিছত গহলি কেতিয়াবা গহলি বাচা ঈশ্বৰ ঈশ্বৰ লিখ লিখিছে চাতে ভাই সেইটো তোমাৰ নাচা সেইটো গেধা যি গেধা সেইটো তই চা হেৰো লিখোতে ভালে লিখিছে খালি একোৱে নিলিখিলে মই কৈছিলো না এইটো গেধা বুলি এইটো গেধা এইটো গেধা লাডাকো তুমি আছা দাদা তুমিয়ে চোৱা নেকি যোৱা যোৱা দাদা তুমিহে ডাঙৰ তেনেহলে যা যা সঁচা পলাত লগ কৰো দে কি লিখিলা চা দাদা কি লিখিছে চা মোক কি লিখিছ মুহাৰ 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 কোনেও নেদেখা আগতে বেগেতে মুহাৰ 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 বাৰু বাচাহত এতিয়া কোনে কি কৈ ভাল পোৱা কোৱা হো তুমি কোৱা হো তুমি কি কৈ ভাল পোৱা গুৰুদেৱ মই ঘোঁৰা পিঠিত উঠি বৰ ভাল পাওঁ ঘোঁৰা পিঠি কটাবাই তুমি আছা তুমি কি কৈ ভাল পোৱা গুৰুদেৱ মই তৰোৱাল যুদ্ধ কৰিম চাওঁ আছা তুমি কি কৈ ভাল পোৱা গুৰুদেৱ মই হাতী পিঠিত উঠি বৰ ভাল পাওঁ হাতী সেইটো চেহেৰা চোৱা চেহেৰা তুমি কি কৈ ভাল পোৱা গুৰুদেৱ মই গদা যুদ্ধ কৰি বৰ ভাল পাওঁ গদা যুদ্ধ কৰে সি তুমি কি কৈ ভাল পোৱা গুৰুদেৱ মই মিঠা কৰি বৰ ভাল পাওঁ ইহে আচল দৈত্য শিশু ভাই এই পলাদকো তুমিয়ে চোৱা যোৱা দাদা এবাৰ তুমি চোৱা মই অথনি চালোৱে বাচা তুমি কি কৈ ভাল পোৱা গুৰুদেৱ মই হৰিনাম গাই বৰ ভাল পাওঁ মোৰ হৰিনাম বৰ ভাল লাগে গুৰুদেৱ তই পাগল হলি এইটো পাগল হৈ আমাকো পাগল কৰিহে আহিব তোক কৈছিলো না কইনা মুচা নকৰিবি বুলি কৈছিলো নাই ই খালে মই জানো এনে কৈছো ইয়াক লগ পাপা দিন লৈ মোৰ ৰাতি বিচনাত টোপনি নহা হৈছে আৰু দাদা কি জানা মই ৰাতি মোক কিবা এটা হেঁচা মাৰি ধৰা ৰকম লাগে দাদা মই নাথাকিম মই যামগে কলে যা এতিয়া তোমালোকে এই পাঠ আউৰাই থাকা আমি হাউতকে গৈ শাকমান গ্ৰহণ কৰি আহোঁগে নে কি কয় ভাই ব'লা চাবা কিন্তু কোনেও যাতে হইৰা মুচা নকৰে চাবা কিন্তু বলা ভাই প্ৰহ্লাদ গুৰুদেৱত বহুত দূৰ পালেগৈ বল আমি হওক গছজোপা তলতে বহি কালিকা থকা নামটিকে গাওঁগৈ ভাইহঁত মই হৰিনাম গাবলৈ এলাহ নকৰোঁ ভালহে পাওঁ মহামানী গুৰুটো জনাই শংকৰে বুলিহে বেয়া পাওঁ গুৰুদেৱ আহক দেই বন্ধ কৰি দিবা হীৰা চোৱাচোন তেওঁলোক কিমান দূৰ পালেগৈ ৰ'বাচোন বাৰু মই চাই আহোঁগৈ ভাই প্ৰহ্লাদ গুৰুদেৱত বহুত দূৰ পালেগৈ বল আমি কালিকা থকা নামটিকে আৰম্ভ কৰোঁ বাৰু তেন্তে হৰি বোল ভাই
হরি বোল ভাই হরি নামৰ বিনে আন গতি নাই হে হৰি বোল ভাই হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আন গতি নাই হে হৰি বোল ভাই হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আন গতি নাই হে হৰি বোল ভাই হৰি বোল ভাই হা দৈত্য ৰাজ্যত হৰিনাম গোৱা বৈষ্ণৱ ওলাইছ তহঁতি হা দৈত্য ৰাজ্যত হৰিনাম গোৱা বৈষ্ণৱ ওলাইছ তহঁতি ভাই ঔ দিয়া দিয়া এহেঁতক আৰু এনেকে নহ'ব বুজিছা এহেঁতক আৰু এনেকে নহ'ব এই ৰজা আগত এই গতাই থৈ অহাগৈহে ভাল হ'ব বুজিছা এহেঁতক এই ৰজা আগত গতাই থৈ গৈ অহাহে ভাল হ'ব ব'লা দাদা বল বল তহঁতি আৰু বহি ফালিব নালাগে আৰু পাৰিব নালাগে ফালিবি বাসা প্রহ্লাদ বেটা আসুন বাসা কাষ চাপিয়া কচোন গৰুৰ গৃহত থাকি কেনেবাৰ বাট শিকিলে খোজে কোৱাচোন বাসা মোৰ নয়নৰ মনে বেটা শুনা তেন্তে মন স্থিৰ কৰি শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদ সেৱন প্রহ্লাদ দাস্যহিত বন্দন বিষ্ণুৰ কৰিবা দেহৰ পাৱন। বেটা এই নবিধ ভক্তিহে আচলমে মুখ বন্ধ কর প্রহ্লাদ অধম ব্রাহ্মণদ্বয় শুক্রর তনয় এই নাকি শিক্ষা দিলি প্রহ্লাদক মূল মাৰিলেও মাৰা কাটিলেও কাট নোৱাৰিলো আৰু বুজিছে নোৱাৰিলো আৰু আমাক ক্ষমা কৰি দিয়ক প্রহ্লাদ পিতা সঁচা জানো ব্রাহ্মণের কথা সত্য পিতা গুৰুজনৰ কথা অসত্য বুলি ক'বলৈ মোৰ সাধ্য নাই তাৰ উপৰিও যি সত্য তেওঁৱেই ভগৱান তেনেস্থলত অসত্য বুলি কওঁ কেনেকৈ স্তব্ধ হ প্রহ্লাদ অধম ব্রাহ্মণদ্বয় শুক্রর তনয় ভাবিছিল তুই জনক উপযুক্ত বলে অপদার্থতা হতে গুৰু দুজনাক তুমি মিছাতেই খং নকৰিবা মই হৰিনাম নোলোৱাকৈ থাকিব নোৱাৰো নালাগে শুনাব মোক হৰিৰ মহিমা অতিকৈ ঘৃণা কৰো মই হৰিক ঘৃণা কৰিব নাপায় প্ৰহ্লাদ তেওঁৰ মংগলময় তেওঁৰ কৰুণাময় তেওঁৰ অপাৰ কৰুণা বেশ
কাল তোর 26 বছর ঘাত ঘাত যা লই যাই বালকক লোহার চেঞ্চেরি লগাই বৌদ্ধ ভূমি লই সাউবার কেরে কই রক্ষা করে কাজী নারায়ণে তোক প্রহ্লাদ আশা মোৰ বুকুৰ মানিক তুমি চিন্তা নকৰিবা শ্ৰীহৰিয়ে মোক নিশ্চয় ৰক্ষা কৰিব মহাৰাজ দয়া কৰক অভাগীক দয়া কৰক মহাৰাজ পুত্ৰৰ সলনি পত্নীৰ জীৱন বলি দিয়ক পুত্র তথাপিও মোৰ বাচাক ৰক্ষা কৰক মহাৰাজ পুত্র কায়াথ কোন পুত্র তোমার এই ঘাতক কেসা কেসে পুতলের তরে লই যা বালকক বৌদ্ধ ভূমি লই মহারাজ ধরো চরণ পুত্র দান দিয়া মোক অবলার শকুর পারিরে নোয়ারে তোলাব ওক নোয়ারে তোলাব হৃদয়ত চলি থকা প্রতিহিংসার গেই তাবানো বাত্তির বকল পড়া আচুরি পুত্র দেম মাঝি বই শেষ রাজতি কৃষ্ণর বিনাশ কিংবা হিরণ্যর মরণ এই হব হিরণ্যর ব্রত জীবন ঐ এইবার প্রকাণ্ড হাতীর ব্যৱস্থা কৰা চাও বাৰু কেনেকৈ ৰক্ষা পাই সি আহিব ঠিক কৰা পাই কৰিছে প্ৰকাশ মই ব্যৱস্থা কৰিছো প্ৰকাণ্ড হাতী রক্ষা করে
যাও ওই বল বল মহারাজ আমাক ৰক্ষা কৰক মহাৰাজ প্ৰহ্লাদক বধ কৰিব নোৱাৰিলো সকলো শাস্তিৰ পৰাই হৰিনাম গাই ৰক্ষা পালে অত্যকৈক প্ৰহ্লাদ পিতা করে তোকে উদ্ধার করে গেছে ঘোর সংকটৰ পৰা পিতা মইতো কোনো সংকটত পৰা নাই সংকটত পৰিছা তুমি প্ৰহ্লাদ এতিয়াও শ্ৰীহৰিৰ ওচৰত একান্ত মনেৰে শৰণ লোৱা তেওঁ তোমাক এতিয়াও ক্ষমা কৰিব নালাগে শুনাব মোক হৰিৰ মহিমা পিতা তুমি ভুল বুজিছা পিতা সকলোৰে ওপৰত শ্ৰীহৰি ব্ৰহ্মা আদি কৰি সকলো দেৱতাই যাক সেৱা কৰে তেওঁৱেই পৰমেশ্বৰ বিষ্ণু অসুৰৰ স্বভাৱে একান্ত মনেৰে শ্ৰীহৰিৰ ওচৰত শৰণ লোৱা তেওঁ তোমাক এতিয়াও ক্ষমা কৰিব পিতা মুখ বন্ধ কর অধম পুত্র সাম্বারু সাম্বারু কি ধরে রক্ষা করে দেব না রাখিও রে তো পিতা তোমাৰ কাৰ্য তুমি কৰি যোৱা শ্ৰীহৰিয়ে মোক নিশ্চয় ৰক্ষা কৰিব ইমানেই প্রহ্লাদ যদি করো না প্রভুর দেহ দেখুয়াই কত আছে ভাতৃঘাতী বোর পূর্ণ করে প্রতীক্ষা নিজর লুপ্ত করিম নামময় দেব নারায়ণর পিতা সমস্ত জগততে ব্যাপী আছে প্ৰভু চক্ৰপাণি প্রহ্লাদ যেনে চাওঁ তেনে দেখো হৰিময় চোৱা পিতা যেনে চাওঁ তেনে দেখো হৰিময় জেনে সাউতেরে দেখো হরিময় যেনে চাওঁ তেনে দেখো হৰিময় উন্মাদ না করিবি প্রহ্লাদ যেনে চাওঁ তেনে দেখো হৰিময় মই কিয় দেখা নাই কাই সত্য হরিক দেখিবা পিতা নিশ্চয় দেখিবা শুদ্ধ মনেৰে শুদ্ধ চিত্তে চিন্তা কৰাচোন নাৰায়ণ দয়াময় দেৱদৰিক সত্য কৈক প্রহ্লাদ কত আছে ভাতৃঘাতী মোর প্রহ্লাদ কত আছে ভাতৃঘাতী মোর দেব নারায়ণ পিতা মই অসত্য কথা কোৱা নাই স্ফটিকৰ স্তম্ভতে শ্ৰীহৰি আছে মোৰ ফালৈ চাই কি করে স্ফটিক স্তম্ভর মাজত খুবাই গেছে তোর দেব নারায়ণ বেশ 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 সাবেবে কত শক্তি ধর তুই দেব নারায়ণ ভাতৃ ঘণ্টাবর দেব নারায়ণ ভাতৃ ঘণ্টাবর দেব নারায়ণ ঘণ্টাবর ভাতৃ ঘণ্টাবর দেব নারায়ণ ভাতৃ ঘণ্টাবর দেব নারায়ণ ভাতৃ ঘণ্টাবর দেব নারায়ণ Sarva
অন্তই নরসিংহ আচম্বিত কিয় হিৰণ্যক দি লিখি দৰিখন মিলিল প্রলয় আজি দানব কুলৰ তোৰ হামে ধ্বংস কৰি দুৰ্জন দৈত্য পরিত্রাণ করিম নিজে প্রিয় ভক্ত বৈষ্ণব প্রহ্লাদ বেশ বেশ শক্তি পরীক্ষা হব আজি দেব দানবরে এই যুদ্ধ নকরি পলায়ন দেখো Kita jithe jithe kakita takita jidi rakithe jithe hina heri sadina jena takita takita jidi rakithe দেখায়ু হে সর্বজনা dekhaayu he holbodana রণম ভয় রয়ারে rana bhayankara আরে নিখিখার রূপ ধরি নিহিঘারু পধরি করিলা দয়ারে করিলা খবর আরে কত প্রাণে দৈত্য দুঃখে দৈত্য নিধন করিলা রে নিধন করিলা ও নকেরে চুরি বৈঠ কেরে আতুরি বৈক বিদার করিলা রে বিদার করিলা দেখা দেখা সর্বজনা লীলা রাম বোলা সম্বৰণ কৰে ৰক্ষা কৰা ভক্তক তোমাৰ এই ভয়ংকৰ ৰূপ দেখি ভয় খোৱা নাই মই নাই মোৰ কোনো অভিলাষ তোমাৰ চৰণত যাতে মঠি থাকে তাৰেই কেৱল কৰিছো কামনা বাসা প্রহ্লাদ প্ৰভু দুষ্টময় তোমার ভক্তি কোয়াবে কিবর করিম প্রদান প্ৰভু তজু পাৱে মাগুৱে পৰ তুমি প্ৰভু জগতৰি চৰ তোমাক নিন্দিলে পিতৃ মূৰ সিজিলে পাতে কমহা ঘূৰ
মহন্তে পিতৃ নিষ্ঠাৰুক এতেকে প্ৰসাদ দিও মোক এতেকে প্ৰসাদ দিও মোক পরম বৈষ্ণব তুমি পুত্র হিরণ্য 21 পুরুষ উদ্ধার তুমি করিলা যি স্থানত থাকে মোর প্রিয় ভক্ত উদার চরিত্র সেই স্থানত থকা কীট পতঙ্গ হয় শুদ্ধ ভকতৰ একান্ত ভক্তি উঠা উঠা বাসা প্রহ্লাদ প্ৰভু তোমার রহস্যাবলী চিরদিন থাকিব ধরা তোমার আমার কথার ভবিষ্যতে শুনে যিটো নরে সুমুক্তি পাব অনায়াসে। জয় নৃসিংহ মুরারির জয় জয় নৃসিংহ মুরারির জয় জয় নৃসিংহ মুরারির জয় জয়